হেল্ল' গাইজ, আজি খানা এটা খাব গৈছিলোঁ পথাৰতে। এই কেৰাহীত বইল কৰিছোঁ গাহৰি। এই নিমখৰ টোপোলাটো বিচাৰি ফুৰিছোঁ, এই নিমখ অকণ বোলো দিওঁ, কাৰণ নিমখ অকণ দিলে বেছি ভাল হয়। নিমখৰ টোপোলাটোৱে খুলিব পৰা নাই, ইমান গাঁঠি। গাঁঠিটো খুলিয়ে নিমখ অকণ দি দিছোঁ। গাহৰিটো বইল কৰি লওঁ বোলো অলপ ভালকৈ। তাৰপিছত নিমখ অকণ দি পেলাই লৰাই দিছোঁ। এই লগৰজনক কৈছোঁ যে বোলো আলু কাট, তই আলু পিঁয়াজখিনি কাট গাহৰিখিনি বইল হোৱালে। তাকে সি আলু কাটি আছে, এজন দাদাজন বহি আছে, ইপিনে সৰু ভাইটিহঁতে পূৰা মাছ ধৰি আছে। সিহঁতক কৈছোঁ মাছ কেইটামান দিবি বোলো, পূৰা পিটিকা কৰি পেলাই খাব পাৰিম। এতিয়া আলু কাটি হ'লে পিঁয়াজ কাটিছে। ইয়াক সুধিছোঁ বোলো পিঁয়াজে বোলো চকুত ধৰিছেনে নাই, সি কৈছে নাই ধৰা। তাক কৈছোঁ বোলো পিঁয়াজে যদি চকুত ধৰা নাই কিহৰ পিঁয়াজ বোলো, ডুপ্লিকেট পিঁয়াজ বোলো। সেইবুলি ক'লোঁ, সি হাঁহিছে। তাৰপিছত দেখিছে কিমান একদম লেতেৰা ফেন ওলাইছে গাহৰিখিনিৰ পৰা। নিমখ ছটিয়াই দিলে মানে বেছি ভাল হয়। তাৰপিছত এয়া হৈ গ'ল গাহৰি বইল। এই পিঁয়াজ কাটি পেলাই ই ক'লে যে মই বনাওঁ, বোলো বনা তই তেতিয়াহ'লে বনাওঁ বুলি ভাবিছোঁ যদি। তাকে বনাব দিলোঁ। তাৰপৰা অকণমান ৰাখিলোঁ খাবৰ কাৰণে, মিহিকৈ কাটি পেলাই বনাই আছে। হৈছে সি বনাই আৰু খৰি দেখিছে, পৰা বিচাৰি পেলাই খৰি যোগাৰ কৰিবলগীয়া হৈছে জ্বলাবৰ কাৰণে। মছলা ঢালিবলৈ ৰখি আছে। মই বোলো ঢাল, কি কৰে মই নাঢালোঁ এতিয়া, অকণ ভাজি লওঁ। দুইটাৰ পৰা তৰ্কাতৰ্কি। এই মছলা ঢালিব এতিয়া। মই বোলো পেকেটখিনিকে ডাইৰেক্ট খুলি পেলাই দি দে, সি পানীৰ লগত মিলাই লৈছে। বোলো তই বনাইছ যেতিয়া তই জানিবি কেনেকৈ বনাওঁ, কাৰণ চবৰে বনোৱা মেথডবিলাক বেলেগ ন। সেইটো কাৰণে তাৰ আইডিয়াতে বনাব দিছোঁ। বোলো খাবলৈ যদি বেয়া লাগে বোলো চাবি আৰু এইখন কি হ'ব।